অঁ লহা চাওক লহাৰ একদম পাহাৰ হৈ গৈছে পানী যদি মই খচি যাওঁ নহয় জ্বৰ উঠি যাব কৰোঁ তই যে এনেকৈ ঘূৰি আছা জ্বৰ উঠিলে কি হ'ব হা Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' চাই থকাৰ বাবে বহুত ধন্যবাদ। তো যোৱা ৰাতিতে মই ভাবিছিলোঁ ৰাতিপুৱা মৰ্ণিং ৱাকত যাম কিন্তু ভবা কথা নহয় যদি বাটত আছে কণা বিধি বুলি এটা কথা আছে নহয় তো এয়া চাওক ৰাতিপুৱাৰ পৰা বৰষুণ আৰম্ভ হৈছে এনেকৈ আৰু এতিয়ালৈকে দিয়ে আছে যেতিয়া আমি কিবা এটা কথা ভাবোঁ আৰু আমি ভবাৰ দৰে সেই কথাটো নহয় তেতিয়া আমাৰ মনত বেয়া লাগে বিশেষকৈ মোৰ বেয়া লাগে কাৰণ ধৰক যেতিয়া কিবা এটা কথা ভাবোঁ যেতিয়া কৰিব নোৱাৰোঁ মানে মনটো কিবা খুচখুচাই থাকে আৰু কিছুমান কথা উপায় নোহোৱা হৈ পৰে যেনেকৈ ধৰক এই বৰষুণৰ বতৰ সেইটোতো আৰু নেচাৰেল বস্তু কি কৰিব উপায় নাই আৰু এইফালে আমাৰ এইডাল মানি প্লেণ্ট আৰু এইডাল মানি প্লেণ্ট বিশেষ মানি প্লেণ্ট যিডাল মানি প্লেণ্টত মানি লাগে যদি আপোনালোককো লাগে এনেকুৱা মানি প্লেণ্ট লৈ যাব আমাৰ পৰা আহি বহুত আছে চাইডৰ ফালে হৈছে এইবিলাক কিন্তু মানি হ'লে লাগা নাই এনেকৈ যে মানি প্লেণ্ট ৰুলে মানি নালাগে সকলোৱে জানে তো এনেকুৱা ধৰণৰ কিছুমান এপ চলাইছে আমাৰ মোবাইলত আহি থাকে মাজে মাজে এডভাৰটাইজ আপোনালোকৰ মোবাইলটো আহিছে চাগে যে এনেকৈ কৰক বহুত পইচা পায় কিন্তু সেইবিলাক মই কওঁ আপোনালোকে একো নকৰিব এইবিলাক বেছিভাগ ফ্ৰডেই হয় বহুত টকা এনেকৈ লুটি আছে সিহঁতে তো এনেকুৱা পাল্লাত নকৰিব মানে ইজি মানি মোবাইলত কোনো নকৰিব কাৰণ বহুত টকা লুটি আছে সিহঁতে তো যিহেতু আমি ইয়াত আছোঁ কষ্ট কৰিব লাগিব সকলোৱে কষ্ট কৰিব লাগিব ৰিক্সা চলোৱাজনো কষ্ট কৰিব লাগিব ভিক্ষাৰীজনো কষ্ট কৰিব লাগিব আনকি ৰাষ্ট্ৰপতিও কষ্ট কৰিব লাগিব তেতিয়াহে পইচা ইনকাম কৰিব পাৰিব তো সহজতে কোনেও পইচা নিদিয়ে এই এপবিলাক যি আছে এইবিলাক চব ফ্ৰড হয় তাহাঁতৰ লাভ হোৱাৰ কাৰণে সিহঁতে এই এপবিলাক বনায় তো কোনেও যাতে সিহঁতৰ পাল্লাত নপৰিব তো ইয়াৰ মাজতে দুই এটা লিগেল এপছ আছে যিবিলাক আমাৰ অথৰিটি আছে মানে লিগেলি হয় কিন্তু তাৰে মাজত বহুত মানে বেছিভাগে ডুপ্লিকেট গতিকে কোনোবাই কিবা এটা এপ দিলে আপোনালোকে ডাউনলোড কৰি দিয়ে সেনেকুৱা নকৰিব কেতিয়াও আপোনালোকৰ লগতো স্কেম হ'ব পাৰে গতিকে ডাউনলোড দিয়াৰ আগতে ভাবি চাওক আৰু সেইটোৰ ওপৰত ৰিচাৰ্চ কৰি চাব অলপ যে এপছটো কেনেকুৱা আজিকালি ইউটিউবত পায়েই এইবিলাক বিষয়ে তো চাই ল'ব এপছটো কেনেকুৱা তাৰপিছতহে ডাউনলোড দিব কোনোবা এজন ইউটিউবাৰে কৈ দিলে বুলি আপোনালোকে ডাউনলোড দি দিব তাৰপিছত স্কেমটো আপোনাৰ লগতহে হ'ব সেই ইউটিউবাৰজনৰ লগত নহয় তো ভাবি চাব ডাউনলোড দিয়াৰ আগতে কাৰণ আজিকালি স্কেম চাৰিওফালে চলি থাকে নিজে নিজক বচাব লাগিব যি নহওক কেতিয়াবা মানি প্লেণ্টত মানি লাগিলে আপোনালোকক দি দিম বাৰু মই তো এতিয়া আমাৰ মাজত আহি গ'ল ছাতি এই ছাতিটো লৈ মই যিহেতু ভাবিছিলোঁ মৰ্ণিং ৱাক কৰিম বুলি গতিকে এই ছাতিটোৱে লৈ যাই অকণমান ফুৰি আহোঁ মানে অকণমান বেছি দূৰলৈকে নহয় যিহেতু বৰষুণ দি ধাৰাসাৰ বৰষুণ চব ছাতিটো মেলি দিলোঁ ছাতিটোৰ এডাল ভাঙা এডাল তো কথা নাই বেছি দূৰলৈকে নাযাওঁ নহয় চাওক কি লেভেলত বৰষুণ দিছে এনেকৈ বৰষুণ চাৰিওফালে বৰষুণ পানী হৈ গৈছে একেবাৰে ফুলজা চিম এয়া চাওক ৰাস্তাটো পানীয়ে চাৰিওফালে আমাৰ এইটো ৰাস্তাত পানী উঠা নাছিল কিন্তু এইবাৰ অকণমান আহিছে কাৰণ আমাৰ এইফালে নলা নৰ্দমা আছে সেইটো চাইডেও আছে কিন্তু সেইটো চাইডে ৰাস্তাৰ সেইটো চাইডে নলা চলা নাই সেইটো চাইডৰ পানীটো আমাৰ এইফালে এনেকুৱা আহি নলাত পৰি যায় তো সেই এটা দিগদাৰ হৈছে ৰাস্তাটো একদম নদীহে যেন এনেকুৱাকৈ পানী আহিছে একেবাৰে আৰু এয়া চাওক কি লেভেলত পানী হৈছে এইটো ৰাস্তাত পানী চাৰিওফালে তো এইফালে চাওক এই গাড়ীখন গৈ আছে একেবাৰে গোটেই ৰাস্তাত পানী হৈছে মাছ ওলছে মাছ তো কথাটো হ'ল বৰষুণ দিলেও কথা নাই ৰ'ব আমাৰ ইয়াত কাষৰ এখন দোকান আছে নহয় ইয়াত এনেকৈ চালি এখন দিছে ইয়াত এনেকৈ বহিব পাৰি কিন্তু ইয়াত তলৰ এখন ভিজি আছে চাগে নবহো আৰু এইফালে চাওক এইফালে নলবাৰী কলেজ আছে এইফালেও পানী ৰাস্তাটোত এইফালে যাব পাৰে নলবাৰী কমাৰ্চ কলেজ এইফালেতো চাওক কিমান পানী হৈছে একেবাৰে কাৰণ এইটো চাইডে নলা আছে কিন্তু নলাকেইটা সৰু এইফালে মাজে মাজে নলা বন্ধ কৰি ৰাখিছে মানুহে কিয়নো পানীটো এইফালে এনেকৈ বাগৰি আহি পেলাই এইফালে নলা দি যাব চেষ্টা কৰে কিন্তু নলা এটা নলাই কিমান কাম কৰিব এইফালে যদি ভালকৈ খোলা থাকিল হয় পানীটো গুচি গ'লা হয়
আৰু এইফালে অকণমান নলা আছে, এইফালেতো অৱস্থা নাই, 12 মাহে পানী থাকে, কি ক'ব আৰু এইফালেও একে অৱস্থা, চব চাৰিওফালে পানী। এইফালে চাওক গৰুটো এনেকৈ ৰখিছে, যাব পৰা নাই। ৰাতিপুৱাই বৰষুণ দি আছে, কিয় এৰি দিব লাগে নাজানো আৰু, জ্বৰ উঠি গ'লে কি হ'ব। তো এয়া চাওক পানীয়ে চাৰিওফালে। ভাবিছিলোঁ মৰ্ণিং ৱাক কৰিব যাম, কিন্তু কোনফালে যাম অৱস্থাই নাই। আৰু এই পানী যদি মই খচি যাওঁ নহয়, জ্বৰ উঠি যাব অলপ পিছত। পানীটো এনেকৈ গম নাপায়, জুম কৰি দিলে আপোনালোকে গম পাব চাগে। সেয়া চাওক ৰাস্তাত একেবাৰে মেটেকা উঠিছে, মেটেকা কচু, চাৰিওফালে পানী। চাওক কি লেভেলত পানী হৈছে। গৰু তই যে এনেকৈ ঘূৰি আছা, জ্বৰ উঠিলে কি হ'ব হা? ঐ গৰু নাই গৰুৱে এইকেইটা। এয়া চাওক এইফালেও পানী। এই ৰিক্সাখন গ'লে গম পাব ৰ'ব কি লেভেলত পানী হৈছে। গোটেই ৰাস্তাটোতে পানী, যিমান দূৰলৈকে যাব ৰিক্সাখন সিমান দূৰলৈকে পানী দেখা পাব আপোনালোকে। এয়া চাওক ৰিক্সা যাই আছে, পানী কমা নাই, যিমান দূৰলৈকে যায় সিমান দূৰলৈকে পানী। তাৰে পিছে আমাৰ গৰুটোও যাই আছে, আমাৰ নহয় দিয়কচোন, ৰাইজৰ গৰু, কাৰোবাৰ নাজানো। এনেকৈ কলেজ চক আহি আপোনালোকে এইফালে বালিলেছে যাব পাৰে, আৰু এইফালেদিও এনেকৈ যাব পাৰে। আৰু আপোনালোকে দেখা পাব ইয়াত লিখা থাকিব হিমাংশু ডিজিটেল প্লেচ। যদি আপোনালোকক কিবা লগা কাৰণত এনেকৈ আহি যাব। আৰু চাওক যিহেতু বৰষুণ দিছে, ক'তনো আৰু মৰ্ণিং ৱাক কৰিব যাব। প্লেচৰ অকণমান কাম আছে, সেইখিনি কৰি লওঁ। তো এনেকৈ যদি 4-5 দিন বৰষুণ নিথাকে, মোৰ ফুলকেইটাৰ কি হ'ব? এয়া চাওক অৱস্থা নোহোৱা হৈছে ফুলকেইটা। বাকীকেইটা সৰিলে, আৰু কেইটামান এইকেইটা আছে, এইকেইটাও বেয়া হৈ যাব বৰষুণ দি থাকিলে, কাৰণ ফুল ৰ'দত ভালে থাকে। তো ৰাতিপুৱাৰ চাহ খোৱা যাওক, সেয়া হ'ল লাল চাহ। ধুনীয়া বৰষুণ দিছে, তাতে লাল চাহ গৰম বিস্কুটৰ সৈতে মজা গ'লে মোৰ কাষলে আহিবা এদিন অকলে। আৰু এনেকুৱা আহি লাল চাহ খাই যাবা, গেষ্ট্ৰিক কমি থাকিব অলপ। আৰু ৰাতিপুৱাই মই বহি গৈছোঁ প্ৰেছৰ কামত। এয়া চব কাম চলি আছে, কাম বহুত আছে আজি। এইফালে এইখন চাৰ্টিফিকেট বনাব লগা আছে, আৰু দুখনমান বনালোঁ অলৰেডি। এইখন এনেকৈ চাওক অভিনন্দন পত্ৰ, এইখন ডাঙৰ একদম, এইখন এখন বনালোঁ, আৰু এখন বনাব লগা আছে এইফালে, আৰু এইফালে এখন বনালোঁ অভিনন্দন পত্ৰ, আৰু এইখন আছে, এইখন বনাব লগা আছে। ইয়াত এইটো ফ্ৰেমত কেনেকুৱা লগা হ'ব কমেণ্ট কৰি জনাব। বাৰ্থডে উইচেছ, এয়া চব কি ধুনীয়া একদম ফ্ৰেম, একদম জিলকি থাকিব লগা। পিছত দেখুৱাই আছোঁ আপোনালোকক। আৰু এতিয়া এইখন উলিয়াই লওঁ। এনেকৈ প্ৰেছৰ কামত আৰু বিভিন্ন কামত ব্যস্ত হৈ থকা যায়, সেইকাৰণে সদায় ভিডিঅ' দিব নোৱাৰি, গতিকে যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু ভিডিঅ' দি থাকিবলৈ। এইফালে প্ৰিণ্ট হৈ এইখন ওলাই আহিছে, এইখন মই ফ্ৰেমিংটো কৰি লওঁ। তো এইখন চাওক, এইখন ধুনীয়াকৈ বন্ধোৱা হৈ গ'ল। কেনেকুৱা লাগিছে কমেণ্ট কৰিব। যেতিয়া ইয়াক এনেকৈ আঁৰি দিয়া হয় মজা লাগিব। এইখনৰ কাম শেষ, আৰু এতিয়া নেক্সট এইখন কৰিব লাগে। এইখন কামখিনি শেষ কৰিলোঁ, আৰু এয়া চব বৰষুণ আহিল, আৰু বৰষুণ শেষ হ'ল। এয়া চব চাৰিওফালে পানী। যোৱাকালি মই ডক্টৰক দেখুৱাইছিলোঁ, কাৰণ মোৰ উঠি গৈছিল মাথাত গেষ্ট্ৰিক, একেবাৰে অভাৰ গেষ্ট্ৰিক হৈ গৈছিল, যাৰ ফলত মই দিনটো উঠিব পৰা নাছিলোঁ। সেইবাবে ডক্টৰক দেখুৱাইছিলোঁ। বৰ্তমান ভাল পাইছোঁ। বৰ্তমান ডক্টৰে টেবলেট দিছিল, সেই টেবলেটকেইটা খাই ভাল পাইছোঁ। কিন্তু পৰীক্ষা কেইটামান কৰিব দিছিল, সেই পৰীক্ষাৰ ৰিজাল্ট আজি দিব। এতিয়া পৰীক্ষাৰ ৰিজাল্ট আনিবলৈ যাম, আৰু আপোনালোকক দেখুৱাম বৰষুণৰ ফলত কেনেকুৱা বানপানী হৈছে আমাৰ ইয়াত, নলবাৰী চহৰত। তো বলক। তো মই পিন্ধি যাম এইযোৰ চেণ্ডেল, কাৰণ এইযোৰ চেণ্ডেল বৰষুণত যিমানে নিপিন্ধো বেয়া নহয়, বৰঞ্চ ভালেই হয়, ভাল দেখা হৈ যায়। চেণ্ডেলযোৰৰ এডভাৰটাইজ কৰা নাই মই, কিন্তু ভাল, যিহেতু ভাল বুলিয়ে ক'ব লাগিব। আৰু এইযোৰ কিনোতে মোৰ 900 মান লৈছিল। এতিয়া চাগে ইয়াত 1000ৰ ওপৰমান হৈছে চাগে, গম নাপাওঁ কিমান হৈছে, কিন্তু বঢ়িয়া একদম বাটাৰ মাল। যিমানেই পানীত পিন্ধো সিমানেই ভাল লাগে। ওলাই আহিলোঁ পানীৰ মাজে বাইকখন লৈ, যিহেতু ডক্টৰৰ তাতে যাব লগা আছে, ডক্টৰৰ তাতে যাব লাগিবই। আৰু এইখিনি হ'ল নলবাৰী কলেজৰ মাজভাগ, সন্মুখভাগত পানী উঠিছে। কিন্তু এইফালে চাওক, এইফালে অলপ পানী কম আছে। পাই গ'লোঁ মই বজাৰ, আৰু বজাৰৰ মাজত চাওক দোকানবিলাক সেনেকৈ খোলা নাই, যিহেতু ৰাতিপুৱাই আছে, অলপ পিছত খুলিব। আৰু ইয়াতো বেছি পানী উঠা নাই বৰ্তমান। এইটো হ'ল হস্পিটাললৈ যোৱা ৰাস্তাটো, কিন্তু ইয়াত চাওক পানী একেবাৰে ভৰ্তি হৈ গৈছে, চাৰিওফালে পানীয়ে পানী।
আৰু এই পানী ভাঙি ভাঙি আমি যাব লাগিব হস্পিটেললৈ এয়া আহি পালো হস্পিটেল খনে হৈছে নতুনকৈ বনোৱা শহীদ মুকুন্দ কাকতি হস্পিটেল ইমান ডাঙৰ নহয় সৰুকৈ বনাইছে আগৰখনটো ভাঙিলে বৰ্তমানত ভাঙি আছে দেখুৱাম আপোনালোকক আমাৰ পুৰণা মেডিকেলৰ অৱস্থা একেবাৰে ভাঙিছে কি নহ'ব দিলাক হস্পিটেল ভাঙি একেবাৰে অৱস্থা নোহোৱা কৰি পেলালে আৰু ইফালে অকণমান বাগিছে এইখিনিও ভাঙিছে বাপৰে লোহা যি ওলাইছে নহয় ইয়াত লোহা চাওক লোহাৰ একদম পাহাৰ হৈ গৈছে এখন পাহাৰ লৈ যাওঁ নেকি লোহা ডিঙত বেচিলেও বহুত পইচা পোৱা যাব অক্সিজেন চিলিণ্ডাৰ এনেকৈ পৰি লৈছে আৰু এই ৰিপৰ্ট লৈ ল'লোঁ ডক্টৰক দেখুৱালোঁ ডক্টৰে কিবা কিবি ঔষধ লিখিছে ঔষধখিনি খালে ভাল পাম বুলি কৈছে তো বলক এতিয়া আৰু পানী চাম আমি এনেকৈ আকৌ আহি গ'লোঁ পানীৰ মাজে মাজে সেয়া চাওক পানীয়ে পানী চাৰিওফালে প্ৰায় নলবাৰীৰ বেছিভাগ ৰাস্তাই এনেকুৱা অৱস্থা যিহেতু কালি পৰহিৰ পৰা এনেকৈ নেৰা নেপেৰাকৈ বৰষুণ দি আছে তাৰ ফলত বেছিভাগ ৰাস্তাই এনেকুৱা অৱস্থা হৈছে গতিকে যিহেতু গোটেইকেইটা ৰাস্তা দেখুৱাব নোৱাৰি যিহেতু বহুত ডাঙৰ এটা ভিডিঅ' হৈ যাব গতিকে আমি অহা ৰাস্তা আৰু যোৱা ৰাস্তাকেইটাই দেখা পাইছে আপোনালোকে তো এইটো হ'ল নলবাৰী কলেজলৈ অহা ৰাস্তাটো আৰু এইটো হ'ল কলেজ চক আৰু কলেজ চকত যিহেতু ঔষধ হয় এইখিনিত পানী উঠা নাই বাকীখিনিত পানী উঠিছে চাপৰখিনিত এনেকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু এতিয়া খাব লাগে আৰু খাব কি লাগে মোক ডক্টৰে এইবিলাক খাব আছে এইবিলাক বইল এয়া খিচিৰি তো কেইদিনমান এয়াই হ'ব মোৰ ইয়াত বেলেগ বস্তু একো নাই মানে চাউল আছে দালি আছে আৰু আলু আছে ভাতকেৰেলা আছে এনেকুৱা কিছুমান বস্তু আছে কিন্তু মছলা তেল এইবিলাক একো নাই এনেকৈ খাব লাগিব কেইদিনমান তেতিয়াহে মই সোনকালে ভাল পাম যিহেতু ডক্টৰে খাব দিছে মানে বইল খাব দিছে এতিয়া গেষ্ট্ৰিকটো কমিব সোনকালে তো এনেকৈ বইল খাব লাগিব বেয়া লাগে না আজি বৰষুণ আৰম্ভ হৈ গ'ল মানে ধাৰাসাৰ বৰষুণ এনেকৈ যদি বৰষুণ দি থাকে নহয় চাৰিওফালে বানপানী হৈ যাব এনেতো হৈছে আৰু ঘৰ চৰ ডুবি যাব ভিডিঅ'ত দেখুৱাম আপোনালোকক কেনেকুৱা পানী হয় কি হয় সকলো দেখুৱাম তো নৰ্মেল ভিডিঅ' এইটো যিহেতু গতিকে বেছি দীঘলীয়া নকৰোঁ এইটো ভিডিঅ'ত নেদেখুৱাম নেক্সট ভিডিঅ'টোত দেখুৱাম মানে আৰু কেনেকুৱা কি হয় বতৰটো এনেকুৱা কমাই নাই বৰষুণ দি আছে কেনেকুৱা পানী হয় আপোনালোকে দেখাব তো চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো লাইক কৰিব যদি ভাল পাইছে তো আজিলৈ বাই বাই